হেল্ল' ফ্ৰেণ্ডছ, আমি কাইলৈ একচুৱেলি শিৱসাগৰ যাব ওলাইছো আৰু কাইলৈ হ'ব 31 জুলাই আৰু 31 জুলাই তাৰিখে আমি যাম শিৱসাগৰ আৰু শিৱসাগৰত গৈ পেলাই আমি যিবোৰ মানুহে বৰ্তমান বানপানীৰ সমস্যাত ভুগি আছে, বহুত দুখত আছে আৰু কষ্টত আছে, তেখেতলোকক আমাৰ ফালৰ পৰা সৰু এটা আমাৰ ফালৰ পৰা প্ৰচেষ্টা আমি আৰম্ভ কৰিব লৈছো, কিবা কিবি বস্তু দি পেলাই। আৰু আমি কি বস্তু দিছো আপোনালোকক এবাৰ জনাব খুজিছো। পানীৰ পৰা আৰম্ভ কৰি, বাল্টিঙৰ পৰা আৰম্ভ কৰি, মহ মৰা ঔষধৰ পৰা আৰম্ভ কৰি, গাখীৰৰ পৰা আৰম্ভ কৰি, দালি, কেণ্ডেল, চাউল, আলু, চাবোন, বিস্কুট, চেনিটাৰী পেডছ, নহয় জানো, যিমানখিনি পাৰো আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিছো। আৰু এই চেষ্টাত এই সকলোবোৰ ব্যক্তিক মই ধন্যবাদ যাচিব লাগিব, কাৰণ তেখেতলোকে এই ৰাতিখন এতিয়াও কাম কৰি আছে, কষ্ট কৰি আছে, নহয় জানো, নিস্বাৰ্থভাৱে কিবা এটা পাম বুলি আশাটো তেখেতলোকে কাম কৰা নাই। এই ৰাতিখনো দিনত নিজৰ কাম কৰিলে, দিনত নিজৰ কাম কৰি পেলাইও এতিয়াও তেখেতলোকে এই ৰাতিখনো, এতিয়া প্ৰায় 10টা বাজি গ'ল, 10:30 মান হ'বলৈ হ'ল, এতিয়াও কাম কৰিয়ে আছে। আৰু আমাৰ বহুত টাইম লাগিব, কাৰণ আমাৰ আপোনালোকে দেখিয়ে পাইছে আমি যিমানখিনি পাৰো কষ্ট কৰি আছো, আৰু কিমান সময় লাগিব আমি নিজেও নাজানো, কিন্তু আমি কৰিম, আমি চেষ্টা কৰিম, যিমানখিনি পাৰো আমি কৰিছো। আৰু এখেতলোকৰ বাহিৰেও যিকেইজন ব্যক্তিয়ে আমাক সহায় সহযোগ আগবঢ়াইছে, বস্তু দিছে, সকলোকে আমি, নহয় জানো, আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ যাচিছো। কাৰণ এটা কথা সদায় মনত ৰখাটো উচিত, এটা লাঠি ভাঙিবলৈ একেবাৰে সহজ, কিন্তু যদি একেলগতে 10টা লাঠি যদি আমি লৈ পেলাই ভাঙিবলৈ চেষ্টা কৰো, তেনেহলে কিন্তু নোৱাৰো। তাৰমানে এই কথাটো এইকাৰণেই বুজোৱা হৈছে, মই অকলে কৰিছো, নুজুৰিব পাৰে, কিন্তু মোৰ নিচিনা যদি হাজাৰ হাজাৰ যদি মানুহে যদি এটা সৎ চিন্তা লৈ পেলাই যদি এনেকে কিবা এটা যদি দান কৰিম বা মনৰ পৰা কিবা এটা ত্যাগ কৰি যদি ৰাইজৰ মাজত বিলাম বুলি ভাবে, তেনেহলে সাংঘাতিক এটা শক্তি হ'ব পাৰে আৰু এটা সাগৰৰ নিচিনা এটা ঢৌ সৃষ্টি কৰিব পাৰে আমাৰ মাজতে, নহয় জানো। গতিকে ৰাইজ ওলাই আহক, প্লিজ, একদম কোটি কোটি প্ৰণাম জনাই কৈছো, আপোনালোকে ওলাই আহক। এই দুৰ্যোগৰ সময়ত আজি শিৱসাগৰ বিপদ হৈ আছে, আমি শিৱসাগৰত সহায় কৰিব লাগিব। ভৱিষ্যতে যদি বেলেগ জেগাতো যদি তেনেকুৱা কিবা ধৰণৰ মানে দুৰ্যোগ সময় আহে, আমি তাতো সহায় কৰিম নিশ্চয়। গতিকে সেইটো আহ্বান জনাইছো, আপোনালোকে সকলোৱে ওলাই আহক, কষ্ট কৰক। এই সময়ত সদায়তো কৰিব নালাগে, বিশেষকে এইখিনি কথাই কৈছো আমাৰ ফালৰ পৰা, আৰু বিশেষকে আৰু ক'বলগীয়া নাই। আপোনালোকে মৰম আৰু আশীৰ্বাদটো দিব, যাতে যেন আমি কাইলৈ কামটো সফল কৰিব পাৰো। সেইখিনিয়ে কৈ আজিলৈ আমি ধন্যবাদ দিছো সকলোৱে। আৰু এজন মানুহক ধন্যবাদ যাচিব লাগিব, সেই মানুহজনৰ নাম হৈছে অংকিত প্ৰসাদ বৰ্মা। তেখেত অংকিত মটৰ্ছৰ ফালৰ পৰা তেখেতলোকেও যথেষ্ট মানে কালেকশ্যন কৰিছে বস্তু, বহুত তেখেতলোকেও কষ্ট কৰিছে, মই যিমানটোলৈকে গম পাওঁ। আৰু কাইলৈ 31 জুলাই তাৰিখে আমি আমাৰ যোনটো গ্ৰুপ আছে, আমি অংকিতৰ লগতে কলাবৰেশ্যন কৰি একেটা সময়তে একেলগতে আমি শিৱসাগৰলৈ ৰাওনা হ'ম, আৰু বস্তুবোৰ আমি যিমান পাৰো ধুনীয়াকে দিবলৈ চেষ্টা কৰিম। আৰু এটা আহ্বান জনাইছো, বস্তু দিয়াৰ সময়ত যাতে যেন আপোনালোকে কোনো যেন আমাক বাধা বিঘিনি আৰু অসুবিধা নিদিয়ে, কাৰণ আমি এটা ভাল কাম কৰিবই গৈছো। কাৰণ আপোনালোক এতিয়া বিপদত আছে কাৰণে আপোনালোকৰ কাৰণে বস্তু লৈ গৈছো, আৰু আমি ইমানখিনিলৈকেও গম পাইছো যে ভিতৰত বহুত মানুহে পোৱা নাই। গতিকে আমি ভিতৰৰ ফালে গৈ পেলাই আমাৰ ফালৰ পৰা আমি এটা চেষ্টা কৰিম মানুহক সহায় কৰিবলৈ। গতিকে আপোনালোকে সহায় সহযোগ আগবঢ়াব, যাতে যেন আমাৰ একো অসুবিধা নহয়, হয়নে? আৰু কিবা আপোনালোকে ক'ব বিচাৰিব নেকি? ঠিকে আছে নে ন ছাৰ, আপুনি কিবা ক'ব বিচাৰিব নেকি? ঠিকে আছে। আৰু বহুত বস্তু নিব পৰা নাই, যদি আমি যিমানখিনি পাৰো নিবলৈ চেষ্টা কৰিছো। অকলেতো গোটেইখিনি কৰিব নোৱাৰি, আপোনালোকে জানে বহুত পইচাৰ দৰকাৰ হয়। গতিকে আমি যিমানখিনি পাৰিছো আমি চেষ্টা কৰিছো। আৰু কাঁহী বাতি কেইটা ক'ত আছিলে দেখাই দিয়কচোন, সেইকেইটা আমি যে লৈছো, এইটো কাঁহী, সেইকেইটা এইটো গ্লাছো লৈছো, আৰু এইফালে দেখাই দিয়ক, এইফালে কাঁহীও লৈছে। মানে আমি চেষ্টা কৰিছো দেই, আমি বহুত বেছি কৰিছো বুলি আমি ক'বলৈ যোৱা নাই, কিন্তু জাষ্ট এটা ক্ষুদ্ৰ, হয়, যিমানটো শক্তি আছে সিমানটোৱে জীৱনতো বহুত মন যায়, কিন্তু চবৰ অসুবিধা।